মই আজি ক্লাছটো আৰম্ভ কৰিব গৈছোঁ। আজি মই স্মিতা বৰ্মন আৰু আমি আগতেও ক্লাছ কৰি আছিলোঁ এডুকেশ্যন এণ্ড ছ'চাইটিৰ ওপৰত যিটো মোৰ টপিক আছিলে সেইটো আমি বহুত দিন আগতে পঢ়িছিলোঁ আৰু আজি তাৰ লাষ্ট পৰ্যায়টো আছে মানে লাষ্ট যিটো মানে গোটেই শেষ হ'ব আজি আমি গোটেইখিনি ফিনিচিং কৰা যাব এডুকেশ্যন এণ্ড ছ'চাইটি শিক্ষা আৰু সমাজৰ ওপৰত যিটো আমাৰ বহুত দিনৰ আগৰ পৰা এইটো আমাৰ ক্লাছ চলি আছিলে আৰু আজি আমাৰ এণ্ডিং ক্লাছটো চ' এডুকেশ্যন এণ্ড ছ'চাইটি বুলি যিটো আমাৰ টপিক আছিলে তাত যিখিনি আমাৰ ডিছকাশ্যন হৈছিলে সেই ডিছকাশ্যনটো এনেকুৱা আছিলে যে সমাজ এখনত শিক্ষাৰ প্ৰভাৱ কেনেকুৱা শিক্ষাই কেনেকুৱা ধৰণৰ অৱদান দিছে এখন সমাজ গঢ়াত তো ইয়াতে আমি সকলোৱে জানো যে শিক্ষা হৈছে এটা শক্তিশালী বা জটিল অস্ত্ৰ বা দৃঢ় অস্ত্ৰ যিয়ে এখন সমাজ গঢ়াত সহায় কৰিছে আৰু এই সমাজখন যেতিয়া এখন সুকামী সমাজ হোৱাত সহায় কৰিছে বুলি ক'ব পাৰি শিক্ষাই তো যেতিয়া আমাৰ কোৱা যায় যে এজন পুৰুষক সামাজিক হিচাপে গঢ়ি তুলিবৰ কাৰণে শিক্ষা মেইন এজেণ্ট হিচাপে কাম কৰে মেইন মাধ্যম হিচাপে কাম কৰে শিক্ষা যেতিয়া এজন ব্যক্তিক সামাজিক হিচাপে গঢ়ি তুলিব লগা হয় তো আমি ইমান দিন আগতে যিখিনি পঢ়িছিলোঁ তাতে মই অলপমান উনুকিয়াই দিছোঁ কাৰণ বহু দিনৰ গেপছৰ পিছত আজিৰ ক্লাছটো আমাৰ মিলি গৈছে তো অলপমান আগৰ কথাখিনি অলপমান প্ৰিভিয়াছখিনি অলপমান উনুকিয়াই দিম বুলি ভাবিছোঁ তো সেইখিনি হৈছে যে আমি পাইছিলোঁ যে শিক্ষা ব্যৱস্থাটো সমাজৰ যেনেকুৱা নিয়ম কানুনবোৰ আছে সেনেকৈ আমাৰ শিক্ষা ব্যৱস্থাটো কিছুমান নিয়ম কানুন আছে যিবোৰ আমি ফ'ল' কৰি আহিছোঁ আৰু যাৰ কাৰণে আমি কওঁ শিক্ষা হৈছে সামাজিক ডেভেলপমেণ্টত শিক্ষাই অৰিহণা যোগাইছে বুলি কৈছোঁ কাৰণ কিয় যেনেকৈ সমাজ এখনত কিছুমান নিয়ম কানুন আছে সামাজিক ব্যৱস্থা আছে সেনেকৈ শিক্ষাটো আমাৰ কিছুমান ব্যৱস্থা আছে বা কিছুমান নিয়ম কানুনৰ মাজেৰে চলা যায় যাতে শিশুজনে শিক্ষাৰ জৰিয়তে সেই নিয়ম কানুন ৰীতি নীতিবোৰ শিকে কাৰণ তেওঁ পিছলৈ এজন সুনাগৰিক হ'ব লাগিব বা তেওঁ দেশৰ এজন চিটিজেনশ্বিপ তেওঁ ল'ব লাগিব তো তেতিয়া তেওঁ নিয়ম কানুনখিনি অট'মেটিক আনকনচিয়াছলি তেওঁ যাতে পায় সেইকাৰণে আমাৰ শিক্ষা ব্যৱস্থাটো কি কৰে আমাৰ নিয়ম কানুন ধৰি দিছে তাৰোপৰি কৈছে যে যেনেকৈ আমি সমাজ এখনত অকলশৰে বাস কৰিব নোৱাৰোঁ আমাক সংগী লাগে আমি গ্ৰুপত থাকোঁ বা আমি গোট হৈ থাকোঁ সেনেকৈ যেতিয়া আমাৰ শিক্ষা ব্যৱস্থাত যোৱা যায় শিশুসকলে যেতিয়া নিজৰ ঘৰৰ পৰা শিক্ষা ব্যৱস্থা মানে বিদ্যালয়লৈ গতি কৰে তেতিয়াও তেওঁলোকক অকলে শিকোৱা নহয় তেওঁলোকক লগৰীবিলাকৰ লগত বা এটা গোট হিচাপে তেওঁলোকক সকলো শিক্ষা দিয়া হয় যাতে তেওঁলোকে পিছলৈ এখন সমাজত খুব সুন্দৰকৈ তেওঁলোকে অভিযোজন কৰিব পাৰে তেওঁলোকৰ যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় তাৰোপৰি আমি পাইছিলোঁ যে শিক্ষাই কি কৰিছে সাংস্কৃতিক পৰিৱৰ্তনো আনিছে লগতে সাংস্কৃতিক পৰিৱৰ্তন আনিছে আৰু সংস্কৃতিক সংৰক্ষণো কৰিছে আৰু সংস্কৃতিক তেওঁলোকে কি কৰে ট্ৰান্সমিটো কৰিছে এটা সংস্কৃতিৰ পৰা আন সংস্কৃতিলৈ ধাৱমান কৰাটো শিক্ষাই সহায় কৰিছে সেইকাৰণে আমি কৈছিলোঁ যে শিক্ষা এজ এ কালচাৰেল ডেভেলপমেণ্টেল প্ৰচেছ বুলিও আমি কৈছিলোঁ আমি আগৰ ক্লাছত পঢ়িছিলোঁ তাৰোপৰি আমি পঢ়িছিলোঁ যে শিক্ষাৰ আমি ছ'চিয়েল চেঞ্জৰ ওপৰত পঢ়িছিলোঁ যে সামাজিক পৰিৱৰ্তন কি আমি তেতিয়া গম পাইছিলোঁ সামাজিক পৰিৱৰ্তন হ'ল এনেকুৱা য'ত সমাজৰ গোটেই ব্যৱস্থা সমাজৰ গোটেই ৰীতি নীতি সমাজৰ সকলো নিয়ম কানুন বা সমাজৰ যিটো আদব কায়দা সমাজৰ যিটো আৰ্হি যদি পৰিৱৰ্তন হয় তাকে আমি কি কৈছিলোঁ সামাজিক পৰিৱৰ্তন বুলি কৈছিলোঁ তো এজে হ'ল আমি এইখিনি গোটেইখিনি বস্তু আমি আগৰ ক্লাছত পঢ়ি আহিছিলোঁ যে শিক্ষাই কেনেকৈ এখন সমাজ গঢ়াত সহায় কৰে বা ছ'চিয়েল চেঞ্জ কি ছ'চিয়েল মবিলিটি কি আমি এই গোটেইখিনি পঢ়ি আহিছিলোঁ চ' আজি আমাৰ একদম শেষৰ ক্লাছটোলৈ আমি আহিছোঁ চ' শেষৰ ক্লাছটোত আছিলে আমাৰ কালচাৰেশ্যন এণ্ড এনকালচাৰেশ্যনৰ ওপৰত যিটো হৈছে আমাৰ সমাজ বিজ্ঞান আৰু সামাজিক নেতৃত্বত ব্যৱহৃত শব্দ এই দুটা শব্দ বিশেষকৈ আমাৰ ছ'চিয়লজি পাৰ্টত আমাৰ বিশেষকৈ ইউজ কৰা হয় যিটো আমি সামাজিক নেতৃত্ব বা সামাজিক বিজ্ঞান বুলি যিটো কওঁ আমি তাৰে হ'ল এই দুটা পাৰ্ট
যে আকালচাৰেশ্যন এণ্ড এনকালচাৰেশ্যন এই দুটা টাৰ্ম বিশেষকৈ আমাৰ ছ'চিয়লজিৰ পাৰ্টৰ এটা টাৰ্ম বুলি কৈছে আৰু কৈছে এই দুটা টাৰ্মৰ কাৰণে আমি সমাজ এখনত ছ'চিয়েল হ'ব পাৰোঁ আমি সামাজিকৰণ হওঁতে আমাক এই দুটা পাৰ্টে সহায় কৰে কাৰণ কৈছে যে আমি সমাজ এখনত যেতিয়া আমি মিলি যাব লগা হয় সমাজখনৰ লগত যেতিয়া আমি সমাজৰ সুতত বৈ যাব লগা হয় তেতিয়াহ'লে আমাক আকালচাৰেশ্যন আৰু এনকালচাৰেশ্যন যেটা প্ৰচেছ আছে সেই প্ৰচেছ দুটাই আমাক সহায় কৰে আৰু তাৰোপৰি কৈছে যে মানুহৰ দ্বাৰা সাংস্কৃতিক বৈশিষ্ট্যবোৰ অৱশোষণ কৰা হয় কৈছে যে যেতিয়া আমি সমাজৰ যিবোৰ সংস্কৃতি আছে সমাজৰ যিবোৰ কালচাৰ আছে সেই কালচাৰবোৰ যেতিয়া আমি এবজৰ্ব কৰোঁ সেই এবজৰ্বশ্যনৰ প্ৰচেছ দুটাও এওঁলোকৰ এই শব্দ দুটাৰ দ্বাৰা আমি বৰ্ণনা কৰিব পাৰোঁ তো ইয়াতে এই শব্দ দুটা বা এই পদ্ধতি দুটা দুটা প্ৰচেছ আমাৰ আছে এই প্ৰচেছ দুটা আমি যদি চাব যাওঁ প্ৰায় আমাৰ একে লাগে কাৰণ দুইটাই শব্দই হৈছে আমি কেনেকৈ সংস্কৃতি এটাত কেনেকৈ সাংস্কৃতিক বৈশিষ্ট্যবোৰ আমি এডপ্ট কৰিব পাৰোঁ বা এবজৰ্ব কৰিব পাৰোঁ সেইটোৰ ওপৰত কৈছে কিন্তু আমি যদি খুব নিখুঁতলি চাওঁ যদি আমি খুব মাইনুটলি যদি আমি অবজাৰ্ভ কৰোঁ পৰ্যবেক্ষণ কৰোঁ তেতিয়া আমি দেখিম যে এই দুটা শব্দৰ মাজত পাৰ্থক্য আছে কাৰণ এই দুটা শব্দই হয় সংস্কৃতি কেনেকৈ আমি এডপ্ট কৰিছোঁ সেইটো বিষয়ে কৈছে কিন্তু কেনেকৈ এডপ্ট কৰিছোঁ সেই দুটাৰ ওপৰত অলপমান ইয়াতে পাৰ্থক্য আছে চ' প্ৰথম ৱৰ্ডটোৱে হৈছে আমাৰ আকালচাৰেশ্যন চ' আকালচাৰেশ্যনটো হৈছে যেতিয়া আমাৰ দুটা বা ততোধিক সংস্কৃতি একেলগে মিলিত হয় আৰু তেতিয়া কি হয় তেতিয়া আমাৰ যেতিয়া দুটা সংস্কৃতি মিলিত হয় তেতিয়া আমাৰ কিছুমান যিবোৰ সাংস্কৃতিক বৈশিষ্ট্য আছে বা সাংস্কৃতিক যিবোৰ ধাৰণা আছে সেইবোৰৰ বিনিময় হয় এক্সচেঞ্জ হয় যেতিয়া আমাৰ কালচাৰ এক্সচেঞ্জ হয় বিটুইন টু গ্ৰুপছ তেতিয়া আমি তাক কওঁ যে আকালচাৰেশ্যন কাৰণ ইয়াতে আমি নিজৰ মাজত নহয় আমি বেলেগ এটা শক্তিশালী এটা সংস্কৃতিক যদি মই এডপ্ট কৰোঁ বা মই গ্ৰহণ কৰোঁ তেতিয়া তাক ক'ব আকালচাৰেশ্যন চ' কেনেকুৱা হয় যেতিয়া কিছুমান গোটৰ মাজত যেতিয়া আমাৰ নিয়ম কানুনবোৰৰ আদান প্ৰদান হয় তেতিয়া কি হয় সেনেকুৱা সময়ত কি হয় দুইটা পাৰ্টিয়ে নিজৰ সংস্কৃতি যেতিয়া এক্সচেঞ্জ কৰে তেতিয়া তেওঁলোকৰ দুইটাৰে কিছুমান ধৰণৰ আদান প্ৰদানৰ ফলত কিছুমান তেওঁলোকৰ পৰিৱৰ্তন আহে তেওঁলোকৰ কালচাৰত তেওঁলোকৰ সংসাৰত তেওঁলোকৰ নীতি নিয়মত কিছুমান পৰিৱৰ্তন আহে আৰু এই পৰিৱৰ্তনটোকে কৈছোঁ আমি আকালচাৰেশ্যন আৰু বিশেষকৈ দেখা যায় যেতিয়া কোনোবা এটা শক্তিশালী সংস্কৃতিৰ ওপৰত আমি বেছিকৈ ধাৱবান হওঁ বা যেতিয়া কিছুমান দুৰ্বল সংস্কৃতিত থাকিলে বা কিছুমান দুৰ্বল সমাজৰ যেতিয়া বাসিন্দা হয় আৰু তেওঁলোকে যদি এটা শক্তিশালী সংস্কৃতিৰ ফালে ধাৱবান হয় বা তেওঁলোকে সেইটোক যদি গ্ৰহণ কৰে সেইটোক আমি কওঁ আকালচাৰেশ্যন এনেকুৱা ধৰণৰ উদাহৰণ আমি বহুত পাম এনেকুৱা ধৰণৰ উদাহৰণ আমি প্ৰায়ে পাই থাকোঁ যে আমি কেনেকৈ আকালচাৰেশ্যনৰ দ্বাৰা আমি কেনেকৈ বেলেগ এটা কালচাৰৰ প্ৰতি আমি ধাৱবান হওঁ আৰু এইটো এটা ইউনিভাৰ্চেল ফেন'মেনন এইটো আমি কোনেও নুই কৰিব নোৱাৰোঁ যে আমি নকৰোঁ বুলি আমি গম নোপোৱাকৈ আমি আনকনচিয়াছলি আমি কিছুমান সংস্কৃতি আমি নিজে লৈ লৈছোঁ আৰু তাৰ ফলত এনেকুৱা নহয় যে বেয়া হ'ব যে তাৰ ফলত আমাৰ ডেভেলপ হৈছে তাৰ ফলত আমাৰ উন্নতি হৈছে খালি প্ৰচেছটো কৈছোঁ যে প্ৰচেছটো হৈছে যেতিয়া দুটা সংস্কৃতিৰ মাজত আদান প্ৰদান হয় ভাৱৰ আদান প্ৰদান ৰীতি নীতিৰ আদান প্ৰদান তেতিয়া আমি তাক কৈছোঁ আকালচাৰেশ্যন আৰু তেতিয়া কি হয় আকালচাৰেশ্যনৰ ফলত সকলোবোৰ বস্তুৱে এক্সচেঞ্জ হয় সকলোবোৰ বস্তুৰে আদান প্ৰদান হয় যেনেকৈ তেওঁলোকৰ বিশ্বাসবোৰ যিবোৰ তেওঁলোকৰ প্ৰচলিত বিশ্বাস প্ৰচলিত ৰীতি নীতি পৰম্পৰা কাপোৰ শৈলী খাদ্যৰ প্ৰকাৰ আদি সকলোৰে আদান প্ৰদান হয় আৰু তাৰ ফলত কি হয় ঊৰ্ধ্বগামী হয় আৰু কেতিয়াবা আমাৰ নিম্নগামীও হ'ব পাৰে কিছুমান কালচাৰ কিন্তু আমাৰ দুইটা বস্তুৰ মাজত কি হয় আদান প্ৰদান হয় সকলোবোৰ বস্তুৱে সাইকোলজিকেল ফালৰ পৰা আৰু মেটেৰিয়েলিষ্টিক ফালৰ পৰাও আমাৰ কি হয় এক্সচেঞ্জ হয় আৰু সেইকাৰণে কৈছে যে আকালচাৰেশ্যন প্ৰয়োজনীয় নীতি আৰু ই সাৰ্বজনীন পৰিঘটনা ই ইউনিভাৰ্চেলি
ফেনমেনন ইউনিভাৰ্চেল ফেনমেনন ই সকলো জায়গাতে ঘটি আছে কেতিয়াবা আমি কনসিয়াসলি তাক লওঁ আৰু কেতিয়া আমাৰ আনকনসিয়াসলিও আমি বেলেগ এটা সংস্কৃতিৰ ফালে কি হৈ যাওঁ ধাৱবান হওঁ বা আমি গ্ৰহণ কৰোঁ তাৰোপৰি কৈছে যে আমাৰ কেতিয়াবা থাকে আমাৰ গ্ৰুপ কালচাৰেশ্যন যেতিয়া আমাৰ গ্ৰুপ কালচাৰেশ্যন থাকে তেতিয়া গোটেই গ্ৰুপটোৱে কিছু পৰম্পৰা ৰীতি নীতি এইবোৰ গ্ৰহণ কৰে আৰু এটা বেলেগ ধৰণৰ এটা সোশ্যাল ইনষ্টিটিউচনৰ গঠন কৰে মানে যেটো আমাৰ সামাজিক প্ৰতিষ্ঠান হেতুৱে হাল হলনি কৰি দিয়ে হেতু কোৱা হৈছে আমাৰ গ্ৰুপ কালচাৰেশ্যন আৰু যেতিয়া আমাৰ ইন্ডিভিজুৱেল কালচাৰেশ্যন হয় ব্যক্তিগত আমাৰ যেটো কালচাৰেশ্যন হয় ক্ষেত্ৰত কি হয় অকল ভৌতিক দিশবোৰে আমাৰ এক্সচেঞ্জ নহয় তাতে কি হয় আমাৰ যেটো বৃহৎ মানসিক পৰিৱৰ্তনো তাতে অন্তৰ্ভুক্ত হৈ থাকে আমাৰ একদম মেন্টাল স্ট্যাটাসটো আমাৰ চেঞ্জ হৈ যায় যেতিয়া আমাৰ ইন্ডিভিজুৱেল কালচাৰেশ্যন হয় তেতিয়া আমাৰ বেছিকে প্ৰভাৱান্বিত হয় তে সেই ব্যক্তিজনৰ কমপ্লিট সেই ব্যক্তিজনৰ দৈনন্দিন কাৰ্যকলাপ তেওঁৰ কাপোৰৰ আৰ্হি বিশ্বাস আৰু অন্য বস্তুবোৰ হলনি হৈ যায় তেওঁ কমপ্লিটলি অন্য এটা শক্তিশালী সংস্কৃতিৰ ওপৰত তেওঁ কি হৈ যায় গতি কৰে বা তালৈকে তেওঁ ধাৱবান হৈ যায় বিশেষকৈ আমি যদি উদাহৰণ হিচাপে আমি ক'ব লাগে কোৱা যায় তেতিয়া আমাৰ হয় কি তেতিয়া আমি বিশেষকৈ আমি ক'ব পাৰোঁ আমাৰ যিবোৰ ৰিফিউজি আছে শৰণাৰ্থী আছে বা আমাৰ যিবোৰ অনুপ্ৰৱেশকাৰী আছে এইবোৰৰ খুব কালচাৰেলৰ দ্বাৰাহে তেওঁলোকে নতুন এটা জেগাত তেওঁলোকে কি কৰে এডজাষ্ট হয় বা সেই জেগাখিনিত তেওঁলোকে থিতাপি ল'ব পাৰে কাৰণ তেওঁলোকে যদি কালচাৰেশ্যনৰ নীতিৰ দ্বাৰা তেওঁলোকে যদি এডজাষ্ট নহয় তেতিয়াহ'লে তেওঁলোকে নিজৰটোৱে লৈ থাকিব তেতিয়া নতুন এখন ঠাইত গৈ তেওঁলোকে বসতি কৰিব নোৱাৰে বা সেই জেগাৰ লোকসকলে তেওঁলোকক কি নকৰিব আকোৱালি নল'ব তেওঁলোকে সেই জাগাৰ লগত সংমিশ্ৰিত হৈ পৰিব নোৱাৰিব সো বিশেষকৈ আমি কালচাৰেশ্যন আমি পাওঁ বিশেষকৈ আমাৰ যিবোৰ আমাৰ যেতিয়া আমি কৈছিলোঁ যে কেতিয়াবা কি হয় দুটা যেতিয়া সংস্কৃতিৰ মিলন হয় তেতিয়া কমপ্লিটলি এটা নতুন এটা সংস্কৃতিৰ সৃষ্টি হয় যেনেকৈ আমি ক'ব পাৰোঁ উদাহৰণস্বৰূপে আমাৰ যিটো নাগামিজ লেংগুৱেজ আছে আমাৰ যিটো নাগামিজ ভাষা আছে সেই ভাষাটোত দুটা ভাষাৰ মিশ্ৰণ হৈ গৈছে যেনেকৈ আমাৰ এটা আছে আমাৰ নগা ভাষা আৰু এটা অসমীয়া ভাষা এই দুটা ভাষাৰ সংমিশ্ৰণৰ ফলত নতুন এটা ভাষাৰে সৃষ্টি হৈ গৈছে এইটো হৈছে নাগামিজ তো সেইটো হৈছে আমাৰ কমপ্লিটলি কালচাৰেশ্যন কাৰণ তাতে দুইটা বস্তুৱে সেইটো দুইটাই এটাই আনটোৰ বস্তু এডপ্ট কৰি কিনে এটা নতুন এটা সংস্কৃতিৰ নতুন এটা ভাষাৰ সৃষ্টি কৰিছে তাৰোপৰি আমি দেখা পাওঁ যে এনেকুৱা মণিপুৰ নাগালেণ্ড এনেকুৱা জেগাবিলাকত তেওঁলোকে বিবাহবোৰ বিশেষকৈ তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্মৰ যিটো প্ৰভাৱ তেওঁলোকৰ তাতে আহি পৰিছে তেওঁলোকৰ বেছিভাগ বিবাহবোৰ ক'ত হয় চাৰ্চত হয় তেওঁলোকে সেনেকুৱা ধৰণৰ পৃষ্ঠৰ দ্বাৰা তেওঁলোকে বিবাহ সম্পন্ন কৰে বা তেওঁলোকে বিবাহৰ দিনা কইনাজনীয়ে হোৱাইট গাউন পিন্ধি তেওঁ বিবাহথলীলৈ আহে তো তেতিয়া আমি ক'ব পাৰোঁ যে তেওঁলোকে বেছিভাগে নিজৰ যিটো কালচাৰ সেই কালচাৰৰ লগত বেলেগ এটা কালচাৰে যেতিয়া আহি প্ৰভাৱান্বিত কৰিছে তো তেতিয়া এনেকুৱা ধৰণৰ কিছুমান আমি ঘটনা দেখি পাওঁ আৰু সেইবোৰ আমি ছ'চিয়েলি একচেপ্টেড বুলি আমি ধৰোঁ বা আমাৰ সমাজে সেইখিনি গ্ৰহণযোগ্য কৰি লৈছে সো এইখিনি হ'ল আমাৰ প্ৰায় আমাৰ কালচাৰেশ্যনৰ ওপৰত য'ত আমাৰ কি হয় দুটা যেতিয়া সংস্কৃতিৰ মিলনৰ ফলত আমাৰ কেনেকুৱা ধৰণৰ হয় সো এইখিনি আছিলে আমাৰ কালচাৰেশ্যন আৰু নেক্সটটো হৈছে আমাৰ এনকালচাৰেশ্যন আৰু এনকালচাৰেশ্যনটো কেনেকুৱা হয় যে এনকালচাৰেশ্যনত মানুহ এজনে ব্যক্তি এজনে যেতিয়া জন্মগ্ৰহণ কৰে তেতিয়া তেওঁ কি হয় এনকালচাৰেশ্যনৰ দ্বাৰা তেওঁ সেই ঠাইখিনিৰ লগত তেওঁ মিলি যাব পাৰে নিজৰ যিটো সংস্কাৰ নিজৰ যিটো কালচাৰ সেই কালচাৰটো তেওঁ হৃদয়ংগম কৰিব লাগিব তেওঁৰ মনৰ ভিতৰত সোমাই যাব লাগিব সেইটো হৈছে আমাৰ এনকালচাৰেশ্যন নিজৰ যিটো কালচাৰ সেই কালচাৰটোক ভালকৈ বুজাটোৱে হৈছে এনকালচাৰেশ্যন ইয়াতে আমি বেলেগক বুজিব লগা নাই কালচাৰেশ্যনৰ দৰে যেনেকৈ কালচাৰেশ্যন আমি বেলেগ এটা সংস্কৃতিৰ লগত মিল হৈছিলে কিন্তু এনকালচাৰেশ্যনত কি হৈছে আমি নিজৰ সংস্কৃতিটো নিজৰ যিখিনি ৰীতি নীতি আছে নিজৰ যিখিনি নিয়ম কানুন আছে সেইখিনি আমি বুজি পাব লাগিব আৰু সেইটোৱে হৈছে আমাৰ এনকালচাৰেশ্যন
তো যেতিয়া কৈছে কি যেতিয়া পৃথিৱীত জন্মগ্ৰহণ কৰা ব্যক্তি এজনে তেওঁৰ চাৰিওফালৰ সমাজত কেনেদৰে জীয়াই থাকিব লাগে সেইটো শিকে তো তেতিয়া কি হয় সামাজিক মূল্যবোধ আৰু নিয়মৰ যিখিনি তেওঁ এডপ্ট কৰে সেইখিনিয়ে হৈছে আমাৰ এনকালচাৰেশ্যন কাৰণ ইয়াতে কৈছে যে তেওঁ জন্মগ্ৰহণ কৰাৰ পিছত নিজৰ যিটো সাৰাউণ্ডিং আছে চাৰিওফালটো আছে সেই চাৰিওফালটো তেওঁ কেনেকৈ শিকিব আৰু এই শিক্ষা ব্যৱস্থাটোকে কৈছে আমাৰ এনকালচাৰেশ্যন চ' তেতিয়া কি হয় এজন ব্যক্তিয়ে যিবোৰ আনে গ্ৰহণ কৰিব লগা কলা নিয়ম বিশ্বাস ৰীতি নীতি পৰম্পৰা খাদ্যৰ আৰ্হি কাপোৰৰ শৈলী আদি আৰু যিবোৰ মূল্যবোধ আছে সেইবোৰ তেওঁ ফ'ল' কৰিব লাগে অনুসৰণ কৰিব লাগে অন্যথা কি হয় তেওঁলোকক সমাজৰ বাকী অংশই বিপদগামী বুলি কয় কাৰণ আমি নিজেও জানো যে মই যদি এখন সমাজত জন্মগ্ৰহণ কৰিছোঁ তো সেই সমাজখনৰ যিখিনি আৰ্ট কালচাৰ নিয়ম বিশ্বাস যিখিনি ফুড ষ্টাইল আছে যিখিনি আমাৰ ক্লথ ষ্টাইল আছে যিখিনি আমাৰ ভেলু আছে ছ'চিয়েল ভেলু সেই গোটেইবোৰ আমি ফ'ল' কৰিব লাগে বা সেইখিনি গোটেইখিনি মই বুজি পাব পৰা হ'ব লাগে নহ'লে আমাক সমাজৰ অন্য ব্যক্তিয়ে আমাক বিপদগামী হোৱা বুলি কয় বা আমি সমাজৰ অংশীদাৰ নহয় বুলি ক'ব লগা হয় চ' সেইকাৰণে কৈছে যে এনকালচাৰেশ্যনত আমি গোটেইখিনি নিজৰ যিখিনি আমি নিয়ম নিজৰ যিখিনি আমাৰ সংস্কৃতি আছে সেইখিনি যাতে আমি শিকোঁ আৰু তেওঁলোকে ইয়াতে আমাক সহায় কৰে আৰু কৈছে যে যেতিয়া আমাৰ এনকালচাৰেশ্যন যেতিয়া আমাক সহায় হয় তেতিয়া বিশেষকৈ আমি কি হয় নিজৰ যিটো সংস্কৃতি নিজৰ যিটো কালচাৰটো শিকোঁ বিশেষকৈ আমি পৰ্যবেক্ষণৰ দ্বাৰা কিছুমান অভিজ্ঞতাৰ দ্বাৰা বা কিছুমান ইনষ্ট্ৰাকশ্যনৰ দ্বাৰা আমি কি হওঁ নিজৰ নিয়মবিলাক শিকি লওঁ নিজৰ গতিবিলাক শিকি লওঁ নিজৰ যিবোৰ আমাৰ জীৱন ধাৰাৰ যিখিনি কৌশল জীৱন ধাৰাৰ যিখিনি জ্ঞান এখন সমাজত জীৱন ধাৰণ কৰিবৰ কাৰণে যিখিনি জ্ঞান সেইখিনি আমি শিকি লওঁ কেনেকৈ বুলি কৈছে বিশেষকৈ আমি অবজাৰভেশ্যন কৰি আমি দেখি থাকোঁ সৰুৰ পৰা আমি দেখিছোঁ আৰু সেনেকৈ আমি শিকিছোঁ তাৰপৰি আমি বিভিন্ন অভিজ্ঞতাৰ দ্বাৰা আমি যিমানেই এক্সপিৰিয়েঞ্চ হোল্ডাৰ হৈ যাওঁ আমি যিমানেই অভিজ্ঞতা আমাৰ হৈ থাকে আমি সিমানে আমি জ্ঞান লাভ কৰোঁ তো কৈছে যে অভিজ্ঞতা পৰ্যবেক্ষণ বা কিছুমান ধৰণৰ ইনষ্ট্ৰাকশ্যন যেনেকৈ আমাৰ পেৰেণ্টছে আমাৰ নেইবাৰহুডে আমাৰ যিখিনি সম্বন্ধীয় লোক আছে তেওঁলোকে আমাক নন ষ্টপ ইনষ্ট্ৰাক্ট কৰে যে এনেকুৱা কৰিবা তেনেকুৱা কৰিব লাগে সমাজৰ লগত চলিবৰ কাৰণে এনেকুৱা কৰিব লাগে চ' এইবোৰ ইনষ্ট্ৰাকশ্যন যেতিয়া আমি ফ'ল' কৰি যাওঁ তেতিয়া আমি অট'মেটিক সমাজৰ যিখিনি জ্ঞান যে সমাজত আমি থিতাপি খাবৰ কাৰণে যিখিনি আমাৰ কৌশল থাকে সেইখিনি আমি শিকি লওঁ চ' এইকাৰণে কৈছে যে এনকালচাৰেশ্যনত আমি নিজৰ সংস্কৃতি নিজৰ নিয়ম কানুন নিজৰ খাদ্যাভাস আমি গম নোপোৱাকৈ আমি শিকি যাওঁ কেতিয়াবা আমাক কনচিয়াছলি শিকোঁ কেতিয়াবা আমাক জোৰ কৰি শিকোৱা হয় যেনেকৈ যেতিয়া আমি ষ্টাৰ্টিঙত আমাৰ প্ৰেয়াৰবিলাক বা আমি যোনে চাৰ্চত গৈ বাইবেলখন শিকে তো তেওঁলোকে খুব কষ্ট কৰি শিকে প্ৰথমতে আমি খুব বস্তুবোৰ শিকাই লওঁ কষ্ট কৰি শিকোৱাৰ পিছত সেইবোৰ আমাৰ কাৰণে সহজ হৈ পৰে আৰু সেইবোৰ হৈছে আমি কনচিয়াছলি শিকোঁ আমাক খুব কেতিয়াবা আমাক জোৰ জবৰদস্তি কৰি আমাক শিকায় যিবোৰ আমাৰ প্ৰাৰ্থনা হওক আমাৰ কিছুমান বস্তু আৰু কিছুমান আনকনচিয়াছলিবোৰ হ'ল যেনেকুৱা আমাৰ ফেমিলিৰ যিবোৰ হিংসা মানে পৰিবাৰৰ হিংসা পৰিয়ালৰ হিংসা বা পৰিয়ালত চলি থকা কিছুমান অশান্তি হাই হুৰুমি বা এনেকুৱা ধৰণৰ কিছুমান বস্তু আমাৰ আনকনচিয়াছলি শিকা যায় যে এখন সমাজৰ কিছুমান সমাজ আছে য'ত তেওঁলোকে ইণ্ডিপেণ্ডেঞ্চি শিকে বা আৰু কিছুমান সমাজত আছে খুব অৰ্থডক্স হয় চ' এইবিলাক তেওঁলোকে গম নোপোৱাকৈ শিকি যায় যে আমি কেনেকৈ ইণ্ডিপেণ্ডেণ্টলি আমি চলিব লাগে যে ছাকচেছ বোলা বস্তুটো কৃতকাৰ্যতা বস্তু যে কিমান ইণ্ডিপেণ্ডেণ্ট আমি কিমান স্বাধীনভাৱে আমি শিকিব লাগে চ' এইবিলাক বস্তু হৈছে আনকনচিয়াছলি চবকে দেখি আমাক কৰা হয় চ' সেনেকুৱা হৈছে unconscious এনকালচাৰেশ্যন চ' এইবোৰ হৈছে চ' এইকাৰণেই কোৱা হয় যে এনকালচাৰেশ্যনত যেতিয়া আমি শিকোঁ তেতিয়া অকল যে মই ফৰ্মেল ট্ৰেইনিং লৈ শিকিম সেনেকুৱা নহয়
তো আমাৰ কি হয় নন ফৰ্মেলি আমাক বেছি শিকোৱা হয় আমাৰ আত্মীয়সকলে আমাৰ অভিভাৱকে আমাৰ সহকৰ্মীবিলাকে তাৰপিছত আমাৰ যিবোৰ ফ্ৰেণ্ড আছে আমাৰ যিবোৰ বন্ধু আছে আমাৰ যিবোৰ লগৰী আছে সো এই সকলোবিলাকে আমাক শিকাই থাকে সো তাৰোপৰি কৈছে যে আমি প্ৰথম আমি কালচাৰ প্ৰথম আমি সংস্কৃতি শিকো নিজৰ ঘৰখনত সেইকাৰণে কৈছে পৰিয়াল নিজৰ ফ্যামিলি ঘৰ তাৰপিছত তাৰোপৰি আমি স্কুলত আমি শিকো কাৰণ স্কুলত সবৰে পৰা ল'ৰা ছোৱালীবোৰ আহে সো তেওঁলোকৰ পৰা আমি শিকিলো যে আমাৰ সমাজখনৰ নিয়ম কানুন কেনেকুৱা ধৰণৰ খাদ্যভাস কেনেকুৱা ধৰণৰ আমাৰ কথা বতৰা এই সকলোবোৰ আমি নিজৰ বন্ধুৰ পৰা শিকো তাৰোপৰি আমি যিবোৰ ওয়ার্ক প্লেসত কাম কৰো যিবোৰ আমাৰ কৰ্মস্থলী থাকে সেই কৰ্মস্থলীটো আমি বহুত ধৰণৰ আমি সহকৰ্মী পাওঁ তেওঁলোকৰ পৰাও আমি আমাৰ সমাজখনৰ আমি নিজৰ সংস্কৃতিৰ কাৰণে আমি বহুতখিনি শিকিব পাৰো তাৰোপৰি আমাৰটো আছে ওচৰ সম্বন্ধীয় আছে আমাৰ আছে আত্মীয় সম্পৰ্কবিলাক সো তেওঁলোকেও আমাক সমাজখনত থিতাপি ল'বৰ কাৰণে যাতে আমি ফিট টু সাৰ্ভাইভ আমি সাৰ্ভাইভ কৰিবৰ কাৰণে যদি আমি ফিট হওঁ তাৰ কাৰণে আমাক গোটেই সমাজখনে আমাৰ গোটেই আত্মীয় আমাৰ সহকৰ্মীবিলাকে শিকাই থাকে আৰু এনেকৈ শিকিয়ে আমি আমাৰ সমাজখনত আমি আমাৰ সংস্কৃতিবোৰ খুব সুন্দৰকৈ শিকি যাওঁ আৰু সেনেকৈ আমি আনন্দ অনুভৱ কৰোঁ আমি সমাজখনে যেতিয়া আমাক একচেপ্ট কৰে যেতিয়া সমাজে কয় যে তুমিও আমাৰ সমাজৰ অংশীদাৰ তেতিয়া আমাৰ খুবেই ভাল লাগে আৰু সেনেকৈ আমি কি হওঁ সমাজৰ যিকোনো কামত যিকোনো জেগাত নিজৰ এটা স্থিতি পোৱা যায় নিজৰ এটা সন্মান পোৱা যায় আৰু নিজৰ যেতিয়া স্থিতিটো সমাজত দিয়া হয় সেইটোৱে আমাৰ কাৰণে একদম ভ্যালু অফ এডুকেশন আমি যে প্ৰপাৰ এডুকেশন আছে সেইটো আমি বুজি পাওঁ যে সেইকাৰণে কৈছে যে স্থিতি পাবৰ কাৰণে আমাক এনকালচাৰেশ্যনে সহায় কৰে আৰু কৈছে যে আমি যদি সংস্কৃতি বুলি কওঁ তো সংস্কৃতি বুলি ক'লে আমাৰ হৈছে এইবোৰ আমাৰ যিবোৰ নিয়ম বিশ্বাস ৰীতি নীতি তাৰপিছত খাদ্য প্ৰণালী নৃত্য গীত আদি সকলোকে আমি সংস্কৃতি বুলি কওঁ আৰু এইবোৰ কি হৈছে এখন নিৰ্দিষ্ট সমাজৰ যদি অংশীদাৰ হ'ব লাগে তেতিয়াহ'লে আমি এই গোটেই কালচাৰ এই গোটেই সংস্কৃতিখিনি আমি শিকো আৰু এনেকৈ শিকাৰ পিছত তেতিয়া কি হয় আমি সকলোৱে দলবদ্ধভাৱে আমি থাকিব পাৰো তেতিয়া আমি কেতিয়াও অকলশৰীয়া অনুভৱ নকৰো আমি লোনলি ফিল নকৰো আমি নিজকে সেই সমাজখনৰ এটা অংশীদাৰ হিচাপে আমি আগবাঢ়ি যাব পাৰো তাৰোপৰি কৈছে কি যেতিয়া আমি একচুৱেলি কি হয় আমি যে এনকালচাৰেশ্যন বুলি কৈ আছো যে আমি কিন্তু জন্মৰ পৰা শিকি আছো আমি জন্মৰ পৰা আমাৰ ঘৰ স্কুল সকলো জেগাতে আমি অলপকে মই আগতেও কৈছো আমি কনচিয়াছলি আনকনচিয়াছলি দুইটা ধৰণে আমি শিকি আছো আৰু শিকি আজি আমাৰ কি হৈছে কিছুমান অভিজ্ঞতা কিছুমান জ্ঞান আমি আহৰণ কৰিছো আৰু তাৰ দ্বাৰাই কি হৈছে এখন সমাজত স্থিতি বা আমি নিজৰ আচৰণ তাতে আমি দেখুৱাব পৰা হৈছো তো সেইকাৰণে কৈছে ই এজন ব্যক্তিক জীয়াই থাকিবলৈ আৰু সংস্কৃতিত ভালদৰে খাপ খোৱাত সহায় কৰে সো এনকালচাৰেশ্যনে আমাক এই গোটেইখিনি জেগাতে আমাক সহায় কৰে আৰু আমি যদি ইয়াক উদাহৰণ হিচাপে ক'ব লাগে তো উদাহৰণ হিচাপে আমি ক'ব পাৰো যে যেতিয়া আমাৰ উদাহৰণ বোলে আমাৰ গোটেইখিনি হয় খাদ্য সাজ পোছাক আমাৰ বৈবাহিক যিখিনি আচৰণ এই গোটেইবিলাকে আমাৰ এনকালচাৰেশ্যন পৰে কাৰণ সেইবোৰ আমি নিজৰ খাদ্যভাস নিজৰ সাজ পোছাক আমি চবেই আঁকোৱালি লওঁ বা চবেই আমি গ্ৰহণ কৰোঁ তাৰোপৰি কৈছে কি যেতিয়া আমাৰ থাকে যে মুছলিম সমাজবোৰে এলকহল যিটো কনজাম্পশ্যন ড্ৰিংকিং অফ এলকহল সুৰাপান তেওঁলোকে গ্ৰহণ নকৰে কাৰণ তেওঁলোকৰ যিখন মুছলিম সমাজ আছে সেইটো তেওঁলোকে গ্ৰহণ নকৰে সো তাৰ কাৰণে কি হয় মুছলমানসকলে তেওঁলোকে সেইটো গ্ৰহণ কৰিব নোৱাৰে সো সেইটো আমাৰ এনকালচাৰেশ্যনে সহায় কৰিছে কাৰণ সমাজত যিটো চলিত হৈ আছে সেইটো তেওঁলোকে গ্ৰহণ কৰিছে তো সেইটো এনকালচাৰেশ্যনৰ দ্বাৰা তেওঁলোকে গম পাইছে যে তেওঁলোকে মুছলিম সমাজে এইটো একচেপ্ট নকৰে
তাৰোপৰি আৰু এটা আছে যেনেকে আমি ইৰাণত থকা যিবোৰ আমাৰ ওমেন আছে, যিবোৰ মহিলা আছে, তেওঁলোকে কি কৰিব লাগিব? হিজাব পিন্ধিবই লাগিব। তো এইখিনি বস্তু তেওঁলোকে সৰুৰ পৰা তেওঁলোকে এনকালচাৰেশ্যনৰ দ্বাৰা তেওঁলোকে নিজে নিজে সেই বস্তুটোৰ ওপৰত তেওঁলোকে নিজাকে তেওঁলোকে সদায় সৰুৰ পৰা সেইটো পিন্ধি পিন্ধি এতিয়া তেওঁলোকৰ কাৰণে সেইটো নিজৰ সংস্কৃতি কালচাৰ তেওঁলোকে বজাই ৰাখিছে। আৰু তাৰোপৰি যিবোৰ আমাৰ গ্ৰহণযোগ্য বিবাহ আছে, সেই বিবাহবোৰতো সম্পূৰ্ণৰূপে সামাজিক ৰীতি নীতি নিয়মত চলোৱা হয়। কাৰণ প্ৰতিখন আমি সকলোৱে জানো প্ৰতিখন ৰাজ্যৰ বা প্ৰতিখন জাতিৰে নিজা নিজা কিছুমান কালচাৰেল নিয়ম সামাজিক নিয়ম আছে আৰু সেই সামাজিক নিয়মৰ দ্বাৰাহে যিবোৰ আমাৰ গ্ৰহণযোগ্য বৈবাহিক বিবাহবোৰ হয় সেইবোৰত তেওঁলোকে সেইখিনি ফ'ল' কৰিব লাগে। চ' এই গোটেইখিনি হৈছে আমাৰ এনকালচাৰেশ্যন। কাৰণ এনকালচাৰেশ্যন আমি দেখিছোঁ যে সকলোৱে নিজৰ নিজৰ যিটো কালচাৰ সেইটো তেওঁলোকে গ্ৰহণ কৰে আৰু এই গ্ৰহণ কৰাত তেওঁলোকক বহলভাৱে সকলোৱে সহায় কৰে বা নিজেও শিকে আৰু আনৰ দ্বাৰাও তেওঁলোকে শিকে। চ' এইখিনি আছিলে আমাৰ কেনেকৈ ছ'চিয়েল হ'ব পাৰে, কেনেকৈ আমি কেনেকৈ সংস্কৃতি এটা এডপ্ট কৰিব পাৰোঁ বা আমি গ্ৰহণ কৰিব পাৰোঁ আৰু যাৰ দ্বাৰা আমি সামাজিক হ'ব পাৰোঁ। আমি সামাজিকৰণ হোৱাৰ এইটো এটা সুন্দৰ এটা উপায়। তাৰ পিছত আছে আমাৰ লাষ্ট আছে ইয়াতে কৈছে স্কুল এজ এ ছ'চিয়েল অৰ্গেনাইজেশ্যন। চ' ইয়াতে কৈছে যে বিদ্যালয় এখন কেনেকৈ সামাজিক সংগঠন হ'ব পাৰে, যে ছ'চিয়েল অৰ্গেনাইজেশ্যন কেনেকৈ হ'ব পাৰে বিদ্যালয় এখন। তো এইখিনি আমাৰ লাষ্ট পাৰ্ট এডুকেশ্যন আৰু ছ'চাইটিৰ যিটো আমাৰ পাৰ্ট আছিলে তাৰে এইটো আমাৰ লাষ্ট পাৰ্ট। তো ইয়াতে কৈছে যে আমাৰ যিবোৰ বিদ্যালয় হৈছে কি সমাজৰ প্ৰতিচ্ছবি। আমি সকলোৱে জানো যে বিদ্যালয় এখনত কি হয়, যিবোৰ আমাৰ আধুনিক কালত যিখিনি আমাৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহে আমাৰ কি হয় প্ৰগতিশীল সমাজৰ প্ৰতিনিধি হিচাপে কাম কৰে। কাৰণ যিখন আমাৰ সমাজ প্ৰগতিৰ দিশে গতি কৰি আছে সেই প্ৰগতিশীল সমাজখন তাৰ ওপৰত ডিপেণ্ড কৰে আমাৰ বিদ্যালয়ৰ ওপৰত। আৰু কৈছে যে বিদ্যালয় এখনেই এনেকুৱা এখন ঠাই য'ত কি কৰে সকলোবোৰ শিশুৰ প্ৰকৃত জীৱন কাৰ্য আৰম্ভ হয়। সকলোবোৰ শিশু ৰিয়েল লাইফত আহে, তেওঁলোকে খুব এটা মানে তেওঁলোকে একদম খুব নেচাৰেল হৈ আহে যেতিয়া এখন বিদ্যালয়লৈ তেওঁলোকে আহে। আৰু ইয়াতে তেওঁলোকক চেকি মাকি তেওঁলোকক শোধন কৰি তেওঁলোকক কি কৰা হয়, একদম চেকনিৰে চেকি একদম সমাজৰ নিয়মৰ লগত মিলি যাব পৰাকৈ তেওঁলোকক উলিয়াই দিয়া হয়। তেওঁলোকৰ যিটো প্ৰডাক্ট তেওঁলোকক আমি কি হওঁ, তেওঁলোকবোৰ যেতিয়া আমাৰ বিদ্যালয়ৰ পৰা ওলাই যায়, যেতিয়া আমাৰ উৎপাদক হিচাপে ওলাই যায়, তেতিয়া তেওঁলোকে একদম শোষণ হৈ যায়। তেওঁলোকে আহে খুব হিচাপে আহে। চ' তেওঁলোকক বিদ্যালয়ত পুৰা চেকি শোধন কৰি তেওঁলোকক সমাজৰ একচেপ্টেঞ্চ, সমাজে যাতে তেওঁলোকক আঁকোৱালি লয় সেনেকৈ তেওঁলোকক বনাই দিয়া হয়। সেইকাৰণে কৈছে স্কুল এখন ছ'চিয়েল অৰ্গেনাইজেশ্যন। ইয়াতে এজন শিশুক ধুনীয়াকৈ বনাই মেলি সমাজে যাতে তেওঁক গ্ৰহণ কৰে সেনেকুৱা ধৰণৰ বনাই দিয়া হয়। আৰু কৈছে যে বিদ্যালয় হৈছে সামাজিক অনুষ্ঠান য'ত বিদ্যালয়খনে এখন সামাজিক অনুষ্ঠান য'ত তেওঁলোকক অকলে পঢ়োৱা নহয়, তেওঁলোকক নিজৰ লগৰীবিলাকৰ লগত নিজৰ সহপাঠীবিলাকৰ লগত একীগোট কৰি তেওঁলোকক পঢ়োৱা হয়, যাৰ দ্বাৰা তেওঁলোকে এখন সমাজৰ যেনেকৈ আমি সমাজ এখন যেনেকৈ অকলে নাথাকে সকলো মানুহে থাকে, সেনেকৈ বিদ্যালয় এখনতো সকলো ল'ৰা ছোৱালীকে গোট কৰি তেওঁলোকক শিকোৱা হয় বা তেওঁলোকক সকলো নিয়ম কানুন, সকলো আচৰণ, সকলো ৰীতি নীতি তেওঁলোকক শিকাই কিনে তেওঁলোকক এটা পাৰফেক্ট, তেওঁলোকক এটা পাৰ্গতশালী ব্যক্তি বনাই দিয়া হয়, যাতে তেওঁলোকে ইন ফিউচাৰ তেওঁলোকে ভৱিষ্যতে যাতে এই প্ৰগতিশীল সমাজখনৰ প্ৰতিনিধি হ'ব পাৰে।
সো এইকাৰণে কৈছে যে আৰু সেইকাৰণে কৈছে যে যে যিটো আমাৰ গ্ৰুমিং কৰা হয় বিদ্যালয় এখনত শিশুবিলাকক যিটো গ্ৰুমিং কৰে যিটো লালন পালন কৰে যিটো সযতনাই তেওঁলোকক ডাঙৰ কৰে সেইটো আৰু আমি বেলেগত নাপাওঁ কাৰণ বিদ্যালয় এনেকুৱা এটা অনুষ্ঠান য'ত শিশুটোই খুব সৰু কালৰ পৰাই নিজৰ ঘৰৰ পিছতেই প্ৰথম খোজটো দিয়ে বিদ্যালয়খনত আৰু তাতেই শিশুবিলাকক পুৰা ব্লুমিং কৰোৱা হয় তেওঁলোকক একদম ফুলাই দিয়া হয় সৰু কলিতে আহে আৰু তেওঁলোকক ফুলৰ দৰে তেওঁলোকক ইয়াতে ফুলাই দিয়া হয় আৰু তেওঁলোকে তেতিয়া আমাৰ গোটেই সমাজখন তেওঁলোকে খুব সুন্দৰকে এডজাষ্ট হ'ব পাৰে সো সেইকাৰণে কৈছে যে বিদ্যালয় আৰু সমাজৰ পাৰস্পৰিক ক্ৰিয়াৰ ফলত ব্যক্তি আৰু সমাজ উভয়ৰে উন্নতি হয় কাৰণ ইয়াতে আমি সদায় কৈ আছো যে বিদ্যালয়খন ডিপেণ্ড কৰে সমাজৰ ওপৰত আৰু সমাজেও ডিপেণ্ড কৰে বিদ্যালয়ৰ ওপৰত দুইটাই এটাৰ ওপৰত আনটোৰ ওপৰত কি আছে ওতপ্ৰোতভাৱে ইহঁত দুটা ডিপেণ্ডেণ্ট ইহঁত দুটা নিৰ্ভৰশীল এটাই আনটোৰ ওপৰত খুব সুন্দৰকে নিৰ্ভৰশীল হৈ গতি কৰি আছে তাৰোপৰি আমি ক'ব পাৰোঁ যে আমাৰ যিটো সমাজৰ বিশেষ উদ্দেশ্য সাধনৰ বাবে আমাৰ শিক্ষা প্ৰতিষ্ঠানবোৰ দিছে আৰু যিবোৰ আমাৰ সমাজৰ যিবোৰ আমাৰ বিশেষ উদ্দেশ্য সেই উদ্দেশ্যবিলাক যাতে ফুলফিল হয় তাৰ কাৰণে আমাৰ ঠায়ে ঠায়ে বিদ্যালয়বোৰ দিয়া হৈছে আৰু এই বিদ্যালয়বিলাকত যিবোৰ আমাৰ ক্ৰিয়াকলাপ কৰা হয় যিবোৰ আমাৰ দৈনন্দিন কাম কৰা হয় তাৰ ফলত কি হয় সমাজখনৰ উন্নতি হয় কাৰণ ইয়াতে সকলো ধৰণৰ শিশু আহে আৰু সকলোৱে নিজৰ নিজৰ আচৰণ নিজৰ নিজৰ ৰীতি নীতি নিজৰ নিজৰ নিয়ম কানুনবোৰ ইয়াতে তেওঁলোকৰ আদান প্ৰদান হয় আৰু তাৰ ফলত বেয়াখিনি তেওঁলোকৰ আঁতৰি যায় আৰু ভালখিনি তেওঁলোকৰ মাজত প্ৰকাশ কৰিবলৈ সকলো শিক্ষকে চেষ্টা কৰে আৰু তাৰ ফলত তেওঁলোকে শোধন হোৱা বুলি আমি কওঁ ফিল্টাৰ্ড হৈ ওলাই আহে আৰু বিদ্যালয়ৰ এইটো এটা দায়িত্ব হৈছে যে সমাজৰ সংস্কৰণ কৰা সংৰক্ষণ কৰা এটা হ'ল সমাজৰ সংস্কৰণো কৰে যে বিদ্যালয়ে সমাজৰ যিটো সংস্কৰণ যিটো চাফা কৰি দিয়ে সমাজৰ যদি কিবা বেয়া আছে সমাজত যদি কিবা সমস্যা আছে সেই সমস্যাবোৰ তেওঁলোকে পৰিকল্পিতভাৱে সমাধান কৰে সেইকাৰণে কৈছে যে বিদ্যালয়ৰ দায়িত্ব হৈছে সমাজ এখন সংস্কৰণ কৰা আৰু লগতে সমাজৰ সংৰক্ষণো কৰা সমাজত যিটো পুৰণি প্ৰচলিত ৰীতি নীতি আছে যিবোৰ নিয়ম কানুন আছে যিবোৰ ক্ৰিয়াকলাপ আছে সেই সকলোবোৰ কাম সংৰক্ষণ কৰাৰ দায়িত্ব কিন্তু বিদ্যালয়ৰ ওপৰতে আছে বিদ্যালয়ৰ যিবোৰ ক্ৰিয়াকলাপ বিদ্যালয়ৰ যিবোৰ কাৰিকুলাম যিটো পাঠ্যক্ৰম সকলোতে কিন্তু সমাজৰ সংৰক্ষণ যিটো আছে আমাৰ যিটো ছ'চিয়েল কনজাৰভেশ্যন বুলি যিটো আমাৰ আছে সেইখিনি আমাৰ পোৱা যায় কাৰণ তেওঁলোকে সেইখিনি দায়িত্ব তেওঁলোকে লৈছে আৰু সেইখিনি দায়িত্ব তেওঁলোকে আগৰ পৰাই সুন্দৰকে তেওঁলোকে পালন কৰি আহিছে সেইকাৰণে কৈছে বিদ্যালয় যদি ছ'চিয়েল অৰ্গেনাইজেশ্যন বুলি ক'ব লাগে চ' তেওঁলোকে গোটেইখিনি কাম সুন্দৰকে কৰি আহিছে সেইকাৰণে কৈছে যে সমাজৰ সংগঠন নীতি নীতি সকলো বিচাৰ কৰি পাঠ্যক্ৰম মই এইমাত্ৰ সেইটোৱে ক'লোঁ যে যিখিনি আমাৰ পাঠ্যক্ৰম যিখিনি আমাৰ কাৰিকুলাম আমাৰ নিৰ্ধাৰণ কৰে যিটো আমাৰ কাৰিকুলামখন যিখন প্লেনিং কৰে সেই সকলোবোৰ পাঠ্যক্ৰম মানে আমাৰ বিজ্ঞান হওক আমাৰ মেথছ হওক আমাৰ ছ'চিয়েল হওক আমাৰ অসমীয়া হওক আমাৰ ইংলিছ হওক তাৰে পয়েম হওক প্ৰ'জ হওক সকলোতে আমি খুব সমাজৰ যিটো সংৰক্ষণ সেইটোৰ প্ৰভাৱ আমি সকলোতে পাওঁ বা সমাজৰ যিটো আমাৰ পুৰণি চলি অহা ৰীতি নীতি তাৰ ওপৰতো আমাৰ প্ৰভাৱ আছে সকলো বিষয়তে আমাৰ এই বস্তুটো সোমাই দিছে যাতে আমাৰ সমাজৰ যিখিনি সমাজখন সংৰক্ষণ হৈ থাকে সংৰক্ষিত হৈ থাকে তো বিদ্যালয়ক সমাজৰ প্ৰতিশ্ৰুতি হিচাপে গঢ়ি তুলিব নোৱাৰিলে শিক্ষা সাৰ্থকেই হ'ব নোৱাৰে কৈছে যে বিদ্যালয়খন যদি সমাজৰ প্ৰতিচ্ছবি হ'ব নোৱাৰে তেতিয়াহ'লে আমাৰ যিটো শিক্ষাৰ যিটো উদ্দেশ্য শিক্ষাৰ যিটো সাৰ্থক হোৱাৰ যিটো আমাৰ মেইন অবজেক্টিভ সেইটোৱে আমাৰ ফুলফিল নহ'ব সেইকাৰণে আমি সকলোৱে যাতে বিদ্যালয় যাতে এখন সামাজিক সংগঠন হ'ব পাৰে তাৰ কাৰণে আমি সকলোৱে উঠি পৰি লাগো আমি সকলোৱে কিছুমান নিয়ম কিছুমান চিষ্টেমৰ দ্বাৰা আমাক পৰিচালিত কৰা হয় যাৰ দ্বাৰা আমি গম পাওঁ যে আমাৰ বিদ্যালয়খন সমাজৰ এখন প্ৰতিচ্ছবি
আৰু বিদ্যালয় আৰু সমাজৰ যিখিনি পাৰস্পৰিক ক্ৰিয়াৰ ফলেদি কি হৈছে ব্যক্তি আৰু সমাজ উভয়ৰে উন্নতি হৈছে আমি সেইটো জানো যে বিদ্যালয়ৰ দ্বাৰা এজন ব্যক্তিৰ যেতিয়া উন্নতি হয় তেতিয়া আমাৰ আমি সকলোৱে কওঁ যে এজন ব্যক্তিৰ উন্নতি হ'লে এখন সমাজৰ উন্নতি হ'ব আৰু এই দুইটাৰ উন্নতিৰ কাৰণে আমাৰ বিদ্যালয় আৰু সমাজ দুইটাই কি হৈছে ইয়াৰ কাৰণে জগৰীয়া আৰু দুইটা ইয়াতে দায়িত্বশীল দুইটাৰ ৰেসপন্সিবিলিটি অধিক আছে সো আমাৰ যেটো সমাজৰ যেটো অগ্ৰগতি সো আমাৰ সমাজৰ অগ্ৰগতিৰ কাৰণে আমাৰ সমাজখন যাতে আগুৱাই যাবৰ কাৰণে তাৰ কাৰণে আমাৰ বিভিন্ন কাৰ্যসূচী আমাৰ বিদ্যালয়তে লোৱা হয় আমাৰ সমাজখন কিমান দূৰ আগুৱাই যাব এই সকলোবোৰ আমাৰ যিবোৰ ধাৰণা যিবোৰ আমাৰ পৰিকল্পনা তো বিভিন্ন ধৰণৰ কাৰ্যসূচী কিছুমান লোৱা হয় আৰু সেই সকলোবোৰ কাৰ্যসূচী কিন্তু আমাৰ বিদ্যালয়তে লোৱা হয় বিদ্যালয় সেইখিনি কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰি তেওঁলোকে সমাজখন অগ্ৰগতি হোৱাত তেওঁলোকে সহায় কৰি আহিছে তাৰোপৰি কৈছে সমাজ সংস্কাৰ মই এইমাত্ৰ ক'লোৱে যে সমাজ এখন সংস্কাৰ সমাজৰ যিখিনি বেয়া দিশবোৰ আছে সেইবোৰ আঁতৰাই যিবোৰ ভাল দিশ আছে সেইবোৰ যাতে আমি শিশুসকলৰ ওপৰত ঢালিব পাৰো শিশুসকলৰ দ্বাৰা যাতে আমি প্ৰকাশ কৰিব পাৰো সেইটোই হৈছে আমাৰ সমাজ সংস্কাৰ আৰু হেতুত আমাৰ বিদ্যালয়ে সহায় কৰি আছে বিদ্যালয়ে খুব সুন্দৰকে যিবোৰ আমাৰ বেয়া বস্তু বেয়া কথা বেয়া ৰীতি-নীতি সেইবোৰ আমাৰ উদাহৰণ সহ অভিজ্ঞতা সহ তাৰ পিছত তেওঁলোকক ক্ৰিয়াকলাপ সহ দেখুৱাই দিছে যে এইটো আমাৰ প্ৰচলিত অন্ধবিশ্বাস এইটো আমাৰ প্ৰচলিত কুপ্ৰভাৱ বা এইবোৰ প্ৰভাৱ থাকিলে আমাৰ ভৱিষ্যতে কিমান অপকাৰ হ'ব পাৰে এই সকলোখিনি কথা আমাক কিন্তু এখন বিদ্যালয়ে দেখুৱাইছে আৰু সেই বিদ্যালয়ত থকা শিক্ষক তেওঁৰ বা আমাৰ শিক্ষক বা বিদ্যালয়ৰ যিখিনি আমাৰ সদস্য আছে সেই সকলোবোৰ সদস্যই দেখুৱাই দিছে যাতে আমাৰ বিদ্যালয়ৰ যিমান আমাৰ সমাজৰ বেয়া সংস্কাৰ বা বেয়া কালচাৰ আছে সেই কালচাৰবোৰ কেনেকে আমি নোহোৱা কৰি নতুন দিশে আমি গতি কৰিব পাৰো সো সেইকাৰণে কৈছে যে সমাজ সংস্কাৰতো বিদ্যালয়ে সহায় কৰি আছে তাৰোপৰি কৈছে যে সামাজিক সমস্যাৰ সমাধান তো কৈছে কি আমাৰতো সমাজত বহুত ধৰণৰ সমস্যা আহে বা প্ৰগতিশীল যেতিয়া সমাজ এখন হয় তেতিয়া বহুত ধৰণৰ সমস্যাৰে জৰ্জৰিত হয় বা কম নোপোৱাকৈ কিছুমান সমস্যা আহি পৰে তো এই সকলোবোৰ সমস্যা সমাধান কৰাত এজন ব্যক্তি বিশেষে প্ৰব্লেম হৈ যায় তো তেতিয়া আমাৰ কি হয় আমাৰ বিদ্যালয়সমূহে খুব ধুনীয়া কিছুমান সুপৰিকল্পিত কিছুমান ব্যৱস্থা গ্ৰহণ কৰে আৰু এই যিবোৰ সুপৰিকল্পিত ব্যৱস্থা আছে তাৰ দ্বাৰা সমাজৰ যিখিনি সমস্যা সেইখিনি খুব সুন্দৰকৈ অতি সহজে তেওঁলোকে কি কৰিব পাৰে সমাধান কৰিব পাৰে সেইকাৰণে কৈছে যে বিদ্যালয় এখনে সমাজৰ সমস্যাবিলাকো সমাধান কৰিব পাৰে তাৰোপৰি কৈছে যে যিবোৰ আমাৰ বিদ্যালয়ৰ যিখিনি সামাজিক গঢ়ি তুলিব লগা হয় সামাজিক প্ৰতিচ্ছবি হিচাপে গঢ়ি তুলিব লগা হয় তাৰ কাৰণে আমাক বিভিন্ন ধৰণৰ আমাৰ সমাজৰ সংৰক্ষণ আমাৰ কৰিব লগা হয় আমাৰ সমাজখনৰ যিখিনি সংৰক্ষণ সামাজিক যিখিনি সংৰক্ষণ সেইখিনিও আমাক কৰোতে বিদ্যালয়ে সহায় কৰে সো এজেহল কৈছে যে বিদ্যালয় এখনে সকলোখিনি কাম আমাৰ কৰি দিয়ে তাৰোপৰি কৈছে যে আমি যদি সামাজিক সংগঠক হিচাপে বিদ্যালয় এখনে কি ব্যৱস্থা ল'ব লাগে সো যেতিয়া আমি সামাজিক সংগঠন হিচাপে বিদ্যালয়ক গ্ৰহণ কৰোঁ তেতিয়া আমি ক'ব পাৰোঁ প্ৰথমতে যে কিছুমান যৌথ কাৰ্যসূচী গ্ৰহণ কৰা হয় যৌথ কাৰ্যসূচী মানে আমি ক'ব পাৰোঁ যে বিদ্যালয় এখনত কি হয় বিভিন্ন ধৰণৰ আমি সহকাৰ্যসূচী আমি গ্ৰহণ কৰোঁ আমি যিবোৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি বুলি কওঁ সেনেকুৱা ধৰণৰ বহু ধৰণৰ আমাৰ কাৰ্যকলাপ বা ক্ৰিয়াকলাপ আমাৰ বিদ্যালয়সমূহত দৈনন্দিন আমাৰ পৰিচালনা হয় আৰু তাৰ দ্বাৰা আৰু সেইবিলাকৰ দ্বাৰা আমি সেনেকুৱা ধৰণৰ ক্ৰিয়াকলাপৰ দ্বাৰা শিশুবিলাকক আমি দলবদ্ধভাৱে কাম কৰিবলৈ শিকোৱা হয় আৰু যেতিয়া তেওঁলোকে দলবদ্ধভাৱে কাম কৰিবলৈ শিকে তেতিয়া তেওঁলোকৰ ভিতৰত
যিবোৰ আমাৰ সহযোগিতা, স্বাৰ্থ ত্যাগ, সহানুভূতি আদি যিবোৰ চৰিত্ৰ আছে সেই চৰিত্ৰবিলাকৰ বিকাশ কৰে আৰু তেতিয়া তেওঁলোকে এই চৰিত্ৰবিলাক বিকাশ হয় তেতিয়া তেওঁলোকৰ খুব ধুনীয়াকৈ সামাজিক হ'ব পাৰে কাৰণ তেওঁলোকে স্কুলৰ পিছতে সমাজলৈ গতি কৰিব লাগিব তো তেওঁলোকে এই যিবোৰ আমাৰ চৰিত্ৰ আছে সেই চৰিত্ৰবিলাক তেওঁলোকৰ মাজত প্ৰফুল্লিত হয় আৰু তেওঁলোকে সেইবিলাকৰ দ্বাৰা সমাজ এখনত খুব ধুনীয়াকৈ ভৰি দিব পাৰে আৰু তাৰোপৰি কৈছে আমাৰ যে স্কুলবিলাকত দলগত খেলা ধূলা হয় অভিনয় হয় কিছুমান বিতৰ্ক সভা হয় কিছুমান আমাৰ সমাজ সেৱা হয় যিবোৰ আমি ছ'চিয়েল ছাৰ্ভিচ বুলি কওঁ কিছুমান আমাৰ ছ'চিয়েল ছাৰ্ভিচ হয় ভ্ৰমণ আদি কাৰ্যসূচীৰে শিশুবিলাকৰ মাজত আমাৰ যৌথ মনোভাৱৰ সৃষ্টি কৰে তো বিশেষকৈ স্কুলবিলাকে কিছুমান প্ৰগ্ৰাম লয় তো আজিকালি আমাৰ সৰুৰ পৰাই কিছুমান সকলো বেছিভাগ বিদ্যালয়তে কিছুমান আমাৰ প্ৰগ্ৰাম হয় যেনেকৈ আমাৰ ফিল্ড ট্ৰিপ হয় যেনেকৈ আমাৰ সৰু সৰু কিছুমান এক্সকাৰ্চন হয় কিছুমান ছায়েন্স ক্লাব পাতে তো কিছুমান এক্সিবিশ্যন পাতে তো এইবিলাকৰ দ্বাৰা এইবোৰৰ জেগাত সকলোবোৰ এইবোৰ আমাৰ যৌথ কাৰ্যসূচী তাৰোপৰি আমাৰ স্কুল উইক পাতে যিবোৰ আমাৰ বিদ্যালয় সপ্তাহ পাতে তাৰোপৰি এনেকুৱা ধৰণৰ কিছুমান মিটিং পাতে কিছুমান নাটকৰ দ্বাৰা মানে অভিনয়ৰ দ্বাৰা তেওঁলোকে দেখুৱায় যে আমি কেনেকৈ যেতিয়া এইবোৰ কাৰ্যসূচী গ্ৰহণ কৰে তাৰ আগতে শিশুসকলক আমি দলবদ্ধভাৱে কামত লগাই দিওঁ কাৰণ এইবিলাক কাম কেতিয়াও অকলশৰে কৰিব নোৱাৰে তো শিক্ষকবিলাকেও দলবদ্ধভাৱে কাম কৰে আৰু শিক্ষাৰ্থীবিলাকেও দলবদ্ধভাৱে কাম কৰে আৰু যেতিয়াই মানুহ এজনে দলবদ্ধভাৱে কাম কৰিব লগা হয় তেতিয়াই তেওঁৰ যিবোৰ অহংকাৰ তেওঁৰ যিবোৰ ইগ' তেওঁৰ যিবোৰ চেল্ফিছনেছ কেৰেক্টাৰ আছে সেইবোৰ তেওঁলোকে পৰিত্যাগ কৰিব লগা হয় আৰু এইবোৰ পৰিত্যাগ কৰাৰ পিছত তেওঁলোকে অট'মেটিক কোঅপাৰেট হৈ যায় এজনে আনজনৰ প্ৰতি সহযোগিতা আহে এজনে আনজনক সহায় কৰিবলৈ যায় বা তেওঁলোকৰ ধৈৰ্য শক্তি বাঢ়ে আৰু তেওঁলোকৰ যিবোৰ সহানুভূতি এজনে আনজনক কেনেকৈ সহায় কৰিব বিপদত কেনেকুৱা ধৰণৰ কাম কৰিব এই সকলো ধৰণৰ বস্তু তেওঁলোকৰ অট'মেটিক আহি যায় তো কৈছে বিদ্যালয় এখন এনেকুৱা এটা ঠাই এনেকুৱা এটা স্থল য'ত সমাজৰ যিখিনি কৰিব লগা কাম থাকে যিখিনি চৰিত্ৰ প্ৰকাশ হ'ব লাগে সেই চৰিত্ৰখিনি বিদ্যালয়তে প্ৰকাশ হৈ আহে বা বিদ্যালয়তে পৰিশোধন হৈ আহে তাৰপিছত সেনেকুৱা ধৰণৰ শিশুই সমাজত তেওঁ লগ হ'বৰ কাৰণে বা সমাজৰ দায়িত্ববিলাক তেওঁক আমি দিব পাৰোঁ তেওঁলোক সমাজৰ দায়িত্বশীল ব্যক্তি হিচাপে পৰিগণিত হয় আৰু তেওঁলোক এজন সুনাগৰিক হিচাপে পৰিচিত হয় তো সেইকাৰণে কৈছে বিদ্যালয় এনেকুৱা এটা জেগা য'ত সকলো ধৰণৰ কেৰেক্টাৰ ইয়াতে আমি ডেভেলপ কৰাব পাৰোঁ আৰু ২ নম্বৰটো হৈছে সমাজ সচেতনতা তো ইয়াতে কৈছে যে যেতিয়া আমি শিশু এজন সমাজৰ প্ৰতি সচেতন হ'ব লাগে তেওঁ খুব সচেতন নাগৰিক হৈ উঠিব লাগে তেতিয়া তেওঁক আমি এজন খুব দৃঢ় ব্যক্তিৰ গৰাকী হিচাপে প্ৰতিপন্ন হয় তেওঁ যিকোনো ধৰণৰ সমস্যা তেওঁৰ আগত আমি দাঙি ধৰিব পাৰোঁ সেইকাৰণে কৈছে যে সমাজ সচেতনতা এই ধৰণৰ কেৰেক্টাৰবিলাক যদি তেওঁলোকৰ তাতে আমি জগাই তুলিব লাগে তো তেওঁলোকক আমি কিছুমান সেইকাৰণে আমাৰ স্কুলবিলাকত ইউনিফৰ্ম আছে আমাৰ একেধৰণৰ তেওঁলোকে বেজ পৰিবহণ কৰে তাৰপিছত তেওঁলোকে ইউনিফৰ্ম বিশেষ পোছাক ধৰে তাৰপিছত সমবেত সংগীত কিছুমান গায় এইবোৰৰ দ্বাৰা তেওঁলোক সামাজিক সচেতনতাৰ তেওঁলোকক সৃষ্টি কৰা হয় আৰু এনেকুৱা ধৰণৰ মনোভাৱৰ দ্বাৰা তেওঁলোকে যে তেওঁলোকৰ ভিতৰত সহানুভূতিটো জাগ্ৰত হৈ উঠে আৰু সকলোবোৰ যাতে ইয়াতে উচ্চ নিচ ধনী দুখীয়া বুলি একো নাই সেইটো বস্তু ডেপিক্ট কৰিবৰ কাৰণে সেইটো বস্তু দেখুৱাবৰ কাৰণে তেওঁলোকৰ এনেকুৱা ধৰণৰ আমি স্কুলবিলাকত বেজ ইউনিফৰ্ম একেধৰণৰ প্ৰাৰ্থনা একেধৰণৰ সমবেত সংগীত বা একেধৰণৰ এছেম্বলি ইয়াতে আমাৰ দিয়া হয় যাতে তেওঁলোকৰ এই যিটো সহানুভূতিতা যিটো ভাৱ সেই তেওঁলোকৰ জাগ্ৰত হয় আৰু তাৰ ফলত তেওঁলোক কি হয় সমাজ সচেতন ব্যক্তি হৈ পৰে তাৰোপৰি কৈছে যে আমাৰ আছে যে গণতান্ত্ৰিক পৰিৱেশৰ সৃষ্টি ইয়াতে কৈছে যে যদি
শিক্ষাৰ্থীসকলৰ মনত যদি সমাজ সচেতনতাৰ সৃষ্টি কৰিব নোৱাৰে তেতিয়াহ'লে শিক্ষাৰ কিন্তু উদ্দেশ্য সফলেই নহ'ব বুলি কৈছে যাতে আমি যদি শিক্ষাৰ্থীসকলৰ মাজত যদি সমাজ সচেতনতা সৃষ্টি কৰিব নোৱাৰো তেতিয়াহ'লে আমাৰ কিন্তু শিক্ষাৰ উদ্দেশ্য আমাৰ ফুলফিল নহয় বা উদ্দেশ্যটো আমাৰ সফল নহ'ব আৰু তাৰ কাৰণে কৈছে যে গণতান্ত্ৰিক আমাৰ সমাজ ব্যৱস্থাৰ দৰে কৈছে কি বিদ্যালয়ৰ যিবোৰ পৰিচালনা ব্যৱস্থা আছে সেইবোৰ গণতান্ত্ৰিক হ'ব লাগে সকলোৱে যাতে বিদ্যালয়ৰ যিটো পৰিচালনা সমিতি আছে তাতে যাতে সবে অংশীদাৰ হ'ব পাৰে সবে যাতে তাতে ধুনীয়াকৈ নিজৰ কথাবোৰ নিজৰ কামবোৰ কৰিব পাৰে তাৰ কাৰণে কৈছে বিদ্যালয়ৰ যিটো পৰিচালনা ব্যৱস্থা আছে সেইটো গণতান্ত্ৰিক হ'ব লাগে ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে ইয়াতে কোনো ধৰণৰ আদেশ নিৰ্দেশ বা খুব ষ্ট্ৰিক্ট এণ্ড ৰিউড ৰুল হ'ব নালাগে বুলি কৈছে আৰু তেতিয়া কি হয় সমাজ আৰু স্কুলৰ সমাজ আৰু বিদ্যালয়ৰ মাজৰ যিটো ব্যৱধান সেইটো কমি যায় তেতিয়া কি হয় সমাজৰ সকলোবোৰ মানুহে বিদ্যালয়ৰ যিকোনো সমস্যাত তেওঁলোকে আহিব পাৰে বা বিদ্যালয়েও সমাজৰ যিকোনো সমস্যাত তেওঁলোকে তাতে গৈ হাত দিব পাৰে বা সেইবোৰ সমস্যা সমাধানত তেওঁলোকে কি কৰিব পাৰে সহায় কৰিব পাৰে সেইকাৰণে কৈছে যে এখন বিদ্যালয়ৰ যিটো পৰিচালনা ব্যৱস্থা সেইটো গণতান্ত্ৰিক হ'ব লাগে তাৰোপৰি কৈছে যে শিক্ষক আৰু শিক্ষাৰ্থীৰ যিটো সম্পৰ্ক সেইটো খুব সুন্দৰ হ'ব লাগে খুব এটা ঘনিষ্ঠ সম্পৰ্ক স্থাপন কৰিব লাগে বুলি কৈছে ইয়াতে কৈছে যে শিক্ষকসকল ইয়াতে কোনো ধৰণৰ অকল উপদেশকাৰী আদেশকাৰী বা অকল নিয়ম কানুনৰ দ্বাৰা যে হ'ব নালাগে যে মানে আমাৰ যিটো প্ৰাচীন কালত যিবোৰ আমাৰ আছিলে শিক্ষকবিলাক বিশাল জ্ঞানৰ ভাণ্ডাৰ বুলি কোৱা হৈছিল আৰু তেওঁলোকৰ লগত যিটো আমাৰ ব্যৱধান সেইটো খুবেই বেছি আছিল আমাৰ প্ৰাচীন কালত কিন্তু কেনে কৈছে যে আধুনিক কালত আমি এই ব্যৱস্থাটো অলপ সুন্দৰ কৰিব লাগিব কাৰণ আমি শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত যিটো সম্পৰ্ক সেইটো সুদৃঢ় কৰিব দিছে ঘনিষ্ঠ সম্পৰ্ক ৰাখিব দিছে আৰু ইয়াতে কৈছে যে বিদ্যালয় এখনত যেতিয়া কি হয় শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত যদি ব্যৱধানটো বেছি হয় তেতিয়া বিদ্যালয়খনৰ কি হয় সুন্দৰ নহয় বা তেওঁলোকৰ যিখিনি সমাজ যিটো গঠনত কিছুমান বাধা আহিব পাৰে সেইকাৰণে কৈছে আধুনিক ধাৰণা অনুযায়ী শিক্ষকসকলক আমি পথ প্ৰদৰ্শক বন্ধু বা দাৰ্শনিক হিচাপে আমি গণনা কৰোঁ আমি তেওঁলোকক খুব ষ্ট্ৰিক্ট এজন শিক্ষাগুৰু বুলি তেওঁলোকৰ পৰা আমি দূৰত্ব বজাই যাতে নাৰাখোঁ আমি এটা সুন্দৰ এটা সম্পৰ্ক ৰাখোঁ য'ত আমি আমাৰ সকলোবোৰ সমস্যা তেওঁলোকৰ আগত দাঙি ধৰিব পাৰোঁ আৰু তেওঁলোকে যাতে খুব বিনা দ্বিধাই আমাক পথ প্ৰদৰ্শক কৰিব পাৰে কাৰণ আজিকালি শিক্ষা ব্যৱস্থাটোৱে হৈছিলে কি শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থা য'ত শিশুকেন্দ্ৰিক শিক্ষা ব্যৱস্থা হয় তাতে আমাৰ অকল শিশুৰ ইচ্ছা অনুযায়ী শিশুৰ পচন্দ অনুযায়ী শিশুৰ যোগ্যতা অনুযায়ী শিশুৰ ইচ্ছা অনুযায়ী আমি শিক্ষা প্ৰদান কৰোঁ তো সেনেকুৱা যেতিয়া শিক্ষা ব্যৱস্থা প্ৰচলিত হয় আধুনিক যুগত তেতিয়া আমি শিশু এজনক জানিব লাগিব আমি শিক্ষকজন এজন মনোবৈজ্ঞানিক হিচাপে কাম কৰি শিশুজনক কমপ্লিটলি বুজি পাব লাগিব আৰু এই যেতিয়া শিশু এজনক বুজি পাব লগা হয় তেতিয়াহ'লে আমি শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ যিটো দূৰত্ব সেই দূৰত্বটো কমাই দিব লাগিব দূৰত্বটো কমাই দিলেহে শিক্ষক এজনে শিক্ষাৰ্থী এজনক ভালদৰে বুজি পাব আৰু তেওঁৰ সকলো সমস্যা ইনক্লুডিং একাডেমিক ছাইড সকলোবোৰ সমস্যা সমাধান কৰিহে তেওঁক আগুৱাই নিব পাৰিব কাৰণ অলৰেডি আমি বহুত ৰিচাৰ্চৰ দ্বাৰা গম পোৱা গৈছে যে শিশুসকল যে পঢ়াত কেতিয়াবা মন নহয় ৰাপ নহয় তেওঁলোকে বুজি নাপায় সেইবোৰ অকল একাডেমিক ছাইডৰ পৰাও নহয় তেওঁলোকক বহুত ধৰণৰ ফেক্টৰে বহুত ধৰণৰ সামাজিক হওক ঘৰুৱা হওক তেওঁলোকৰ পিয়াৰ গ্ৰুপিং হওক সেনেকুৱা বহুত ধৰণৰ কিছুমান সমস্যাৰে জৰ্জৰিত হৈ থাকে আৰু এনেকুৱা ধৰণৰ সমস্যাবোৰ তেতিয়াহে শিক্ষক এজনৰ আগত ক'ব যেতিয়াহে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ দূৰত্বটো ব্যৱধানটো কমিব যেতিয়াহে শিক্ষকজন এজন ষ্ট্ৰিক্ট হৈ নাথাকে এজন বন্ধু হিচাপে তেওঁক দেখুৱাই বন্ধু হিচাপে থাকে বিশেষকৈ আমাৰ যিটো কৈশোৰ অৱস্থা এডলেশ্যন পিৰিয়ডত যিবোৰ আমি প্ৰব্লেম ফেচ কৰোঁ যিবোৰ আমাৰ ডিফিকাল্টিজ আছে যিবোৰ আমাৰ
প্ৰব্লেম সমস্যা আছে ইছ্যুজ আছে সেই ইছ্যুজবিলাকৰ সময়ত আমি প্ৰায়ে দেখিছোঁ যে এজন বন্ধুসুলভ শিক্ষক এজনেহে সেনেকুৱা ধৰণৰ প্ৰব্লেমেটিক কৈশোৰ অৱস্থাৰ শিশু এজনক তেওঁ সুগামী কৰিব পাৰে তেওঁ বিপদগামী গ'লেও তেওঁক আকৌ ঘূৰাই কিনে ভাল ৰাস্তাৰ ফালে আনিব পাৰে তো সেইকাৰণে কৈছে যে শিক্ষক হওক অভিভাৱক হওক সকলোৱে যাতে শিশুবিলাকৰ পৰা বা শিক্ষাৰ্থীসকলৰ মাজত ব্যৱধানটো খুব কম ৰাখে সকলোৱে যাতে বন্ধু হিচাপে ৰাখে পথ প্ৰদৰ্শক হিচাপে ৰাখে তেওঁলোকে শিক্ষাৰ্থীসকলে বা শিশুসকলে কৰিব পৰা কামবোৰ বা তেওঁলোকৰ মনেৰে যিবোৰ ইচ্ছা কৰিছে সেইবোৰ কি কৰিব ইচ্ছা কৰিছে সেইটো আগতে আমি জানি লোৱাটো উচিত তাৰ পিছত তেওঁলোকক বুজাই মেলি সুন্দৰ এটা ৰাস্তাত যাতে আমি চেনেলাইজ কৰিব পাৰোঁ তাৰ কাৰণে কৈছে যে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ যিটো সম্পৰ্ক সেইটো ঘনিষ্ঠ হ'ব লাগে তাৰোপৰি কৈছে যে বিদ্যালয় এখনৰ বৃহত্তৰ সমাজৰ লগত সম্পৰ্ক স্থাপন কৈছে বিদ্যালয়খন হৈছে সমাজৰ প্ৰতিচ্ছবি আৰু এনেকুৱা ধৰণৰ প্ৰতিচ্ছবিৰ কাৰণে কৈছে কি আমি যিবোৰ বৃহত্তৰ সমাজখনত আমাৰ যিখন সমাজ আছে সেই সমাজখনত আমি নিজকে খোপনি পাতিবৰ কাৰণে কিছুমান আমাক কৌশল লাগিব কিছুমান আমাক জ্ঞান লাগিব যাৰ দ্বাৰা কিছুমান আমাক আচৰণ লাগিব আৰু এই সকলোবোৰ আচৰণ বা সকলোবোৰ কৌশল বা সকলোবোৰ জ্ঞান আমাক এখন বিদ্যালয়ে দিয়ে কৈছে যে বিদ্যালয়খনেহে আমাক এই যে আমি বাহিৰত এখন বৃহত্তৰ সমাজ আছে সেই সমাজখনত যাতে আমি খাপ খুৱাব পাৰোঁ তাৰ কাৰণেও আমাক বিদ্যালয়খনে সহায় কৰিব চ' এনেকৈ যদি আমি কওঁ তেতিয়াহ'লে আমি কৈ থাকিব পাৰিম যে সমাজ আৰু বিদ্যালয় কেনেকৈ ধৰণে ওতঃপ্ৰোতভাৱে জড়িত আৰু এখন সমাজৰ অগ্ৰগতি সদায় বিদ্যালয়ৰ ওপৰত আহে সকলোবোৰ সমস্যা বিদ্যালয়ে সলভ কৰে সকলোবোৰ সংস্কাৰ বিদ্যালয়ে কৰে আৰু সেনেকে বিদ্যালয়ৰো যিবোৰ পাঠ্যক্ৰম আছে বিদ্যালয়ৰ যিবোৰ ৰীতি নীতি আছে সেই সকলোবোৰ ৰীতি নীতি বা পাঠ্যক্ৰমো এখন নিৰ্দিষ্ট সমাজৰ এখন নিৰ্দিষ্ট সংস্কৃতিৰ ওপৰত নিৰ্ভৰ কৰিহে বনোৱা যায় যাৰ ফলত সমাজ আৰু বিদ্যালয় একেলগে উভয়ৰে উন্নতি হয় তো এইখিনি আমি এজ এ হোল আমাৰ যিটো আমাৰ চেপ্টাৰ আছিলে এডুকেশ্যন এণ্ড ছ'চাইটি এই চেপ্টাৰটো আমাৰ ইয়াতে আমাৰ সমাপ্তি হৈছে আমাৰ যিটো ইউনিট আছিলে সেই ইউনিটটো আছিলে আমাৰ আছিলে ইউনিট 9 আছিলে যিটো আমাৰ এডুকেশ্যন এণ্ড ছ'চাইটি বুলি আছিলে সেইটো চেপ্টাৰ আমাৰ ইয়াতে শেষ আমি বহুত দিনৰ পিছত আমি আলোচনা কৰিছিলোঁ তো এইটো আমাৰ শেষ এডুকেশ্যন এণ্ড ছ'চাইটি আৰু তাৰ পিছত আমাৰ আহিব এটা ইউনিট 10 আহিব কাৰণ আমাৰ ব্লকটোৱে আছিলে আমাৰ ব্লকটো আছিলে আমাৰ ব্লকটো আছিলে 3 নম্বৰ ব্লক যেটো আছিলে Sociological perspective of education আমাৰ ব্লকটো আছিলে ব্লক 3 sociological perspective of education তাৰে আমি ইউনিট 9 টো শেষ কৰিলো education and society next থাকিব আমাৰ ইউনিট 10 তাতে থাকিব আমাৰ education and socialization হেতু আমি অলপমান চাও স্টার্ট কৰিব পাৰো নেকি না নেক্সট থাকিব ইউনিট 11 ত issues and concern in education আৰু ইউনিট 12 ত থাকিব ইন্টাৰফেস বিটুইন স্কুল এন্ড কমিউনিটি সো এই চাৰিটা ইউনিটত আমাৰ ব্লক 3 টো শেষ হ'ব তাৰে মই ব্লক 9 টো আমি শেষ কৰিলো ব্লক 10 টো আমি আৰম্ভ কৰিম যেটো আমাৰ হৈছে এডুকেশ্যন এন্ড সোশ্যালাইজেশন সো হেতু আমি অলপমান ইয়াতে আমি অলপমান আৰম্ভ কৰিব পাৰো নেকি চাও যে শিক্ষা আৰু শিক্ষাই কেনেকৈ আমাৰ সামাজিকৰণত সহায় কৰিছে
সো আমি সকলোৱে আমি অলৰেডি আমি এডুকেশ্যন এণ্ড ছ'চাইটিটো আমি লাষ্টৰ ফালে আমি ছ'চিয়লজিৰ ওপৰত অলপ পঢ়িলোঁ, কেনেকৈ আমি সামাজিকৰণ হ'ব লাগে, কেনেকৈ আমি সমাজ এখনত খোপনি পাতিব লাগে, সেইখিনি আমি ক'লোঁ। চ' ইয়াতো আমাক সেয়াই দিছে যে এডুকেশ্যনে কেনেকৈ আমাৰ এডুকেশ্যন এজ এ প্ৰচেছ অফ ছ'চিয়েলাইজেশ্যন, যে ছ'চিয়েলাইজেশ্যন হ'বৰ কাৰণে আমি কেনেকৈ আমি শিক্ষাই সহায় কৰে। তো ইয়াতে কৈছে যে ছ'চিয়েলাইজেশ্যন হৈছে এনেকুৱা এটা প্ৰচেছ য'ত নতুন জেনেৰেশ্যনটোৱে, যিটো আমি নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মই আমাৰ ইয়াতে কিছুমান এটিটিউড, কিছুমান দৃষ্টিভংগী শিকে, কিছুমান জ্ঞান আহৰণ কৰে, যাৰ দ্বাৰা তেওঁলোকে কিছুমান ভেলু শিকে। কৈছে কি ইয়াতে ছ'চিয়েলাইজেশ্যনটো এনেকুৱা এটা প্ৰচেছ য'ত নতুন প্ৰজন্মই কিছুমান জ্ঞান শিকে, কিছুমান দৃষ্টিভংগী তেওঁলোকে লয়, কিছুমান তেওঁলোকে ভেলুজ লয়, কিছুমান তেওঁলোকে মূল্যবোধ লয়, যাৰ দ্বাৰা তেওঁলোকে সমাজৰ এজন গুড চিটিজেনশ্বিপ হ'ব পাৰে, গুড চিটিজেন হ'ব পাৰে, তেওঁলোকে এখন সমাজৰ খুব ভাল এজন নাগৰিক হ'ব পাৰে। তাৰ কাৰণে তেওঁলোকে যিখিনি জ্ঞান লয়, যিখিনি তেওঁলোকে দৃষ্টিভংগী লয়, যিখিনি তেওঁলোকে মূল্য লয়, তাকে কৈছে আমাৰ, সেই প্ৰচেছটোকে কৈছে আমাৰ ছ'চিয়েলাইজেশ্যন। তাৰমানে এখন সমাজত, কাৰণ আমি জানো যে স্কুল এনেকুৱা এটা বস্তু য'ত শিক্ষা মানে ছ'চিয়েল এডুকেশ্যনেল ইনষ্টিটিউশ্যন, যিবোৰ আমাৰ এডুকেশ্যন, যিবোৰ আমাৰ শিক্ষা ব্যৱস্থাবিলাক আছে বা শিক্ষা অনুষ্ঠানবিলাক আছে, তাতে এনেকুৱা এটা অনুষ্ঠান য'ত সকলোবোৰ শিক্ষা দিয়া হয়, শিক্ষাৰ দ্বাৰা কেনেকৈ কালি নাগৰিক হ'ব লাগিব। কাৰণ কিয় সেই শিশুবিলাকে কালিলৈকে তেওঁলোকে এজন কি হ'ব লাগিব, এজন মাক, এজন পিতৃ মাতৃ বা এজন ছ'চিয়েল ছাৰ্ভেণ্ট হ'ব লাগিব, তেওঁলোকে দেশৰ কাৰণে এজন চাকৰিয়াল হ'ব লাগিব, তাৰপিছত তেওঁলোকে এজন শ্বপকিপাৰ, তেওঁলোকে এজন দোকানী হ'ব পাৰে, বা তেওঁলোকে এজন পুৰোহিত হ'ব পাৰে। কিন্তু এই সকলোবোৰ হওঁতে তেওঁলোকৰ যিখিনি তেওঁলোকৰ আচৰণ বিধি, তেওঁলোকৰ যিখিনি দৃষ্টিভংগী সমাজৰ প্ৰতি, সেইখিনি যাতে তেওঁলোকৰ খুব সুন্দৰ হয়, সেইখিনিৰ কাৰণে যিটো প্ৰচেছ, সেইটোৱে হৈছে যিখিনি আমাৰ শিকা যায়, বা তেওঁলোকে যিখিনি ৰোলবিলাক, তেওঁলোকে প্ৰতিজন ব্যক্তিৰ যিটো ৰোল, তেওঁলোকৰ ৰোলটো শিকিবৰ কাৰণে আমাক ছ'চিয়েলাইজেশ্যনে সহায় কৰে। যিখিনি ৰোল, যে অভিভাৱক হিচাপে যিখিনি ৰোল আছে সেইখিনি তেওঁ শিকিব লাগিব। তেওঁ যদি এজন চিভিল ছাৰ্ভেণ্ট হিচাপে কাম কৰে, তেওঁৰ দায়িত্ব কি সেইখিনি তেওঁ শিকিব লাগিব। তাৰপিছত তেওঁ এজন দোকানী হ'লে তেওঁলোকৰ যিখিনি এথিক্স আছে, তেওঁলোকৰ যিখিনি এটিটিউড আছে, সেইখিনি শিকিব লাগিব। বা তেওঁ যদি পুৰোহিতো হয় কালিলৈকে, তো তেওঁৰ কিখিনি ৰেষ্ট্ৰিকশ্যন আছে, বা তেওঁৰ সুবিধা আছে, বা ৰেষ্ট্ৰিকশ্যন যিখিনি যিখিনি তেওঁ যিখিনিলৈ কাম কৰিব পাৰে, সেইখিনি যাতে যিবোৰ ছ'চিয়েল ভেলুজ আছে, সেই ভেলুজবিলাক তেওঁলোকে শিকি লয়। চ' সেইখিনি হৈছে ছ'চিয়েলাইজেশ্যন। আৰু এই গোটেইবোৰ শিকাতে আমাক আমাক শিক্ষাই সহায় কৰি আছে। চ' এইকাৰণে কৈছে যে শিক্ষা এনেকুৱা এটা মাধ্যম যাৰ দ্বাৰা এজন ব্যক্তি সামাজিক হ'ব পাৰে, বা এজন ব্যক্তিয়ে পিছলৈকে নিজৰ তেওঁলোকৰ যিখিনি কৰণীয়, নিজৰ যিখিনি স্থিতি, সেই স্থিতিত তেওঁ আহিবৰ কাৰণে আমাক শিক্ষাই সহায় কৰি আছে। চ' এইখিনি হৈছে কি শিক্ষাই কেনেকৈ কি শিক্ষাৰ দ্বাৰা আমি শিক্ষাই কেনেকৈ সহায় কৰিছে। কাৰণ আমি সকলোৱে জানো যে এজন শিশুই কিছুমান হেবিট শিকি ল'ব, কিছুমান তেওঁলোকে হেবিট শিকে, কিছুমান মেনাৰ শিকে, তেওঁলোকে বন্ধুত্বমূলক জ্ঞানবোৰ শিকে, তেওঁলোকে বিহেভিয়াৰ পেটাৰ্ণবিলাক শিকে, বা কিছুমান ছ'চিয়েল সমাজৰ যে কিছুমান সামাজিক পদ্ধতি আছে, এই সকলোবোৰ শিকে। আৰু এই সকলোবোৰে হৈছে আমাৰ ছ'চিয়েল প্ৰচেছ। আৰু এই সকলোবোৰ শিকি কিনে শিশুজনে কি হ'ব, নিজৰ পাৰ্চনেলিটি ডেভেলপ কৰিব। এই যিবোৰ তেওঁৰ ব্যক্তিত্বৰ বিকাশ হয়। ছ'চিয়েলাইজেশ্যনত আৰু এটা পাৰ্ট থাকে আমাৰ ব্যক্তিত্ব বিকাশ। কাৰণ ব্যক্তিত্ব বিকাশ হ'লেহে তেওঁ এজন প্ৰপাৰ ছ'চিয়েল ব্যক্তি হ'ব পাৰে, সামাজিক ব্যক্তি হ'ব পাৰে। কাৰণ
যিবোৰ আমাৰ মেনাৰ্ছ, যিবোৰ আমাৰ বিহেভিয়াৰ, যি আমাৰ বন্ধুত্ব বা যিবোৰ আমাৰ স্বভাৱ আছে, বা আমাৰ যিবোৰ সমাজৰ যিখিনি ভেলু, মূল্য, এই সকলোবোৰ বুজিবৰ কাৰণে সেইবোৰ সকলোবোৰ বুজি এজন ব্যক্তিয়ে তেওঁৰ ব্যক্তিত্বৰ বিকাশ কৰে, তেওঁৰ পাৰ্চনেলিটি ডেভেলপ কৰে, আৰু এই পাৰ্চনেলিটি ডেভেলপ কৰিয়ে এজন ব্যক্তি ছ'চিয়েল হৈ পৰে বা এজন ব্যক্তি ছ'চিয়েলাইজেশ্যনত আহি পৰে। চ' এনেকুৱা ধৰণৰ বহুত কথা আমি ইয়াতে ক'ম যে এডুকেশ্যনে কেনেকৈ অকুপেশ্যনত সহায় কৰে, তো এডুকেশ্যনে কেনেকৈ পাৰ্চনেলিটি ডেভেলপ কৰোঁতে সহায় কৰে, বা এজন ব্যক্তি কেনেকৈ ছ'চিয়েল হ'ব পাৰে কেনেকৈ সহায় কৰে, তাৰপিছত এটিটিউড ফৰ্ম কৰোঁতে যে শিক্ষাই সহায় কৰে, এই সকলোবোৰ কথাই আমি নেক্সট ক্লাছত আমাৰ ইউনিট 10ত আমি বহলভাৱে আলোচনা কৰিম। চ' এতিয়া আমাৰ সময় হৈ আহিছে। চ' এইখিনি আমি নেক্সট ক্লাছলৈ পিছৰ কামখিনি আমি আগুৱাই লৈ যাম, যিটো আমাৰ ইউনিট 10, যিটো আমাৰ তো এইখিনি আমাৰ আজিৰ ক্লাছলৈ থাকিলে। আমি নেক্সট ক্লাছৰ পৰা এডুকেশ্যন এণ্ড ছ'চিয়েলাইজেশ্যনৰ চেপ্টাৰটো আমি আৰম্ভ কৰিম। চ' ধন্যবাদ, নমস্কাৰ।